নমস্কাৰ, আসসালামু আলাইকুম। কি খবৰ? আহিছোঁ এখন সৰু সুৰা ধামাকাদাৰ ব্লগ লৈ, আৰু আজি আমি কথা পাতিম ঘৰৰ নিৰ্মাণ লৈ। আমি ঘৰ এখন সাজোঁ, মজবুতিৰ কাৰণে আমি এখন ঘৰ সাজোঁ, যাতে 50 বছৰ 60 বছৰ তেনেকুৱা যায়। কিন্তু আগৰ যুগটো আছিল বেলেগ, বৰ্তমানৰ যুগটো আছে বেলেগ। কিয়নো বৰ্তমান যুগটো হৈ গ'ল ভেজাল, আৰু আগৰ যুগটো আছিলে ষ্ট্ৰং। চ' বলক আমি ভিডিঅ'টো আজি ইয়াৰ পৰা আৰম্ভ কৰোঁ। আপোনালোকে যদি এখন ঘৰ, ধুনীয়া এখন ঘৰ সাজিব বিচাৰে, আপোনালোকৰ সপোনৰ ঘৰ, তেনেহ'লে আপোনালোকে বহুত টকা পইচা আপোনালোকে ব্যয় কৰে এখন ধুনীয়া এখন ঘৰ সাজিম বুলি। ঘৰখন মাৰে ক্ৰেক মাৰে কিহৰ কাৰণে? আজি আমি সেইবোৰ কথা লৈ ক্ৰেক মাৰে কিহৰ কাৰণে? কিয়নো মই এজন ভুক্তভোগী বৰ্তমান ভুক্তভোগী হৈ আছোঁ। মই আজি আপোনালোকক দেখুৱাম কিহৰ কাৰণে মই ভুক্তভোগী হৈছোঁ। মই যি সময়ত ঘৰ নিৰ্মাণ কৰি আছিলোঁ, সেই সময়ত মই পইচা বচাবলৈ বিচাৰি আছিলোঁ। সেই বিষয়লৈ আপোনালোকৰ লগত আলোচনা কৰিম আৰু দেখুৱাম ভুক্তভোগী কাৰণ হোৱা একমাত্ৰ হ'ল চিমেণ্ট। যি চিমেণ্টে মোক আজি বহুতখিনি লছ দেখুৱালে। আজি সেই চিমেণ্টৰ ওপৰত আমি আলোচনা কৰিম। মই আজি আপোনাক দেখুৱাম আল্ট্ৰাটেক চিমেণ্ট। ভাৰতৰ নম্বৰ 1 হ'ল আল্ট্ৰাটেক চিমেণ্ট। আজি মোক নিমন্ত্ৰণ জনাইছে কাষতে হাৰ্ডৱেৰ দোকানত বিদ্যুৎ গোস্বামী হাৰ্ডৱেৰ। তাতে গোটেই আলোচনা হ'ব, কেনেকুৱা, ক'ৰ পৰা আহিব মানুহ, আৰু জনামতে আল্ট্ৰাটেক কোম্পানীৰ টেকনিকেল ইঞ্জিনিয়াৰ কিছুমান আহিব। তেওঁলোকৰ লগত অলপ কথা পাতিম। তেওঁলোকে আপোনালোকক সকলো তথ্য দিব। আৰু মই কৈ আছিলোঁ মই কিহৰ কাৰণে ভুক্তভোগী হৈ আছোঁ, ব্লগ দেখুৱাই আছোঁ কিহৰ কাৰণে মই ভুক্তভোগী হৈ আছোঁ। আপোনালোকে দেখিছে ঘৰ মোৰ সম্পূৰ্ণ হোৱাই নাই, কিন্তু ক্ৰেক মাৰিব ধৰিলে। ক্ৰেক মৰা একমাত্ৰ কাৰণ হ'ল চিমেণ্টৰ কাৰণে। কিয়নো মই ভাল চিমেণ্ট ইউজ কৰা নাছিলোঁ, ভাল কোম্পানী চিমেণ্ট ইউজ কৰা নাছিলোঁ, সেইকাৰণে এনেকুৱা ধৰণে মোক ঘৰটো ক্ৰেক মাৰিব ধৰিলে। এইফালে চাব পাৰে কিমান দীঘলকৈ ক্ৰেক মাৰিছে। চোৱা কেনেকুৱা ক্ৰেক মাৰিছে। এনেকুৱা ক্ৰেক মাৰিছে যাতে অলপ ভয় লগা হৈছে, কিন্তু পৰি নাযায় এনেকুৱা মনৰ ভাৱ আহিছে। কিন্তু আপোনালোকে, মই যি ভুল কৰিলোঁ, আপোনালোকে সেই ভুলটো নকৰিব। আৰু আপোনালোকে ভাল চিমেণ্ট, ভাল কোম্পানী চিমেণ্ট, বিৰলা কোম্পানী চিমেণ্ট আপোনালোকে ব্যৱহাৰ কৰিব। গেৰেণ্টি আছে। তেওঁলোকে কোম্পানীটো বহুত পুৰণি কোম্পানী। যিহেতু মই কৈছোঁ আজি যোৱা এক সময়ৰ চিমেণ্টৰ কোৱালিটিটো বেলেগ আছিলে, আৰু বৰ্তমান কোৱালিটিটো বেলেগ হৈ আছে। আৰু তেওঁলোকে সেই যোৱা কোৱালিটি দিবলৈ চেষ্টা কৰি আছে। সেইকাৰণে মই আজি গোটেইখিনি তথ্য দিবলৈ আপোনালোকক চেষ্টা কৰিম। তেনেহ'লে বলক যাওঁ দোকানলৈ আৰু চাওঁ তেওঁলোকে কি ধৰণে আল্ট্ৰাটেক চিমেণ্টৰ ওপৰত জনায়। আৰু বলক আমি তেনেহ'লে ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। তো মিটিং আৰম্ভ হৈ গ'ল। বলক দেখুৱাই আছোঁ আল্ট্ৰাটেক চিমেণ্ট। বেয়া অইন চিমেণ্টতকৈ কম্পেৰেটিভলি কেনেকুৱা, এই গোটেইখিনি বুজাই দিব। আৰু বাকী আপোনালোকে যিখিনি সুধিবলগীয়া, কাৰোবাৰ জানিবলগীয়া যদি আছে সোধক। সেয়েহে প্ৰথমতে সকলোকে গুড ইভিনিং মোৰ ফালৰ পৰা। আপোনালোকৰ বহুমূলীয়া সময়কণ আমাক দিছে কাৰণে মই ধন্যবাদ জনাইছোঁ আপোনালোকক। প্ৰথম কথা হৈছে এজ এ টেকনিকেল মই আল্ট্ৰাটেকক ৰিপ্ৰেজেণ্ট কৰিছোঁ। তো টেকনিকেল হিচাপে মই আপোনালোকক সেই টেকনিকেল নলেজখিনি বা তাৰ ওপৰত যিখিনি আমাৰ ক'বলগীয়া, মই প্ৰথম সেইখিনি আপোনালোকক বক্তব্য দি আপোনাৰ বিৱৰণটো দিম।
তাৰ পাছত আপোনালোকক সুধিম যে আপোনালোকে আমাৰ লগত যেতিয়া কাম কৰি থাকোঁতে কি প্ৰব্লেম পাইছে। তো আপোনালোকে নিশ্চিন্তভাৱে কোনোবাই যদি কিবা প্ৰব্লেম পাইছে বা চিমেণ্টৰ ৰিলেটেড বা কনষ্ট্ৰাকশ্যন ৰিলেটেড তো সুধিব পাৰে, আমি সেইখিনি ডাউট চল্ভ কৰিম। এতিয়া আমি প্ৰেজেণ্ট কৰিছোঁ আল্ট্ৰাটেক। আল্ট্ৰাটেক মানে হৈছে এটা ব্ৰেণ্ড, ই অকল চিমেণ্টেই নহয়। আল্ট্ৰাটেকত আছে আপোনাৰ PPD, আল্ট্ৰাটেকত চিমেণ্ট আছে। আল্ট্ৰাটেকৰ ৰিলেটেড আদিত্য বিৰলা যোনটো গ্ৰুপ হয়, ইয়াত বিৰলা আগতে আছিলে, টাটা আৰু বিৰলা প্ৰথম দুটাই কোম্পানী আছিলে, আপোনালোকে চবেই গম পাই হ'লে। তো সেইটো আদিত্য বিৰলা প্ৰথম ইয়াৰ নাম আছিলে এইটো কি বুলি কয় বিৰলা গ'ল্ড বুলি কয় চিমেণ্টৰ নাম। তাক মডিফাই কৰি মডাৰ্ণ টেকন'লজি ইউজ কৰি তাক আকৌ নতুনকৈ নামকৰণ কৰি দিলে যে আল্ট্ৰাটেক। একচুৱেলি আল্ট্ৰাটেক এটাৰ কাৰণে দিলে, ই এটা চিমেণ্ট ৰিপ্ৰেজেণ্ট কৰে। ইয়াৰ আণ্ডাৰত আপোনাৰ বিল্ডিং চলিউশ্যন যেনেকৈ লিকেজত PPD আছে, সেইটো আল্ট্ৰাটেকৰ আণ্ডাৰত পৰে। আল্ট্ৰাটেকৰ চিমেণ্ট 4টা টাইপৰ আছে, আল্ট্ৰাটেক PPC, আল্ট্ৰাটেক ছুপাৰ, আল্ট্ৰাটেক ৱেডাৰ প্লাছ আৰু আল্ট্ৰাটেক ৱাটাৰপ্ৰুফ। সেইকেইটা বাহিৰত ইউজ হয়। তো আল্ট্ৰাটেকৰ আণ্ডাৰত আৰু বহুত ধৰণৰ কিছুমান এপ আছে আমাৰ আল্ট্ৰাটেকে ৰিপ্ৰেজেণ্ট কৰে, যিসকল এতিয়া আপোনালোক মডাৰ্ণ টেকন'লজি এটা চিমেণ্ট নহয়, ই এটা হোম মানে পূৰা বিল্ডিং চলিউশ্যন হয়। আপোনাৰ UPS বুলিকে নতুন বস্তু এটা গোলাঘাটত হৈছে, প্লাছ দেৰগাঁৱত আৰু আপোনাৰ গুৱাহাটীতো আছে 3-4খন। তাত কি হয়, আমি ঘৰ এটা বনাবলৈ যাওঁতে প্ৰথম আমি কি ভাবোঁ যে পইচা, ফাইনেন্সটোৰ কথা ভাবোঁ। যেনেকৈ আমি গাড়ী এখন ল'বলৈ যাওঁতে আমি ফাইনেন্স চিষ্টেমটো পাওঁ, ইনষ্টলমেণ্টত আনিব পাৰোঁ। এনেকৈ আমাৰ UPS যোনটো হয়, আল্ট্ৰাটেক বিল্ডিং চলিউশ্যন, তাত আপোনাৰ ঘৰ বনোৱা এভৰিথিং আপোনাৰ A to Z। মানে আপুনি প্ৰথম ফাউণ্ডেশ্যনৰ দৰকাৰ হ'ল গিটি, বালি, চিমেণ্ট, ৰডৰ পৰা ধৰি আপোনাৰ ৱায়াৰিঙৰ পৰা ধৰি যেনিবা আদিত্য বিৰলাৰ ৰড নাই, ই টাটা বা শ্যাম ষ্টিল ভাল ব্ৰেণ্ডেড প্ৰডাক্টৰ লগত কলেব কৰি আপোনালোকৰ ৰডটো দিয়াব মানে। তো আপুনি যিমানখিনি এভৰিথিং বস্তু তাত পাব। আৰু মেইন তাত প্লাছ পইণ্টটো আছে, আপুনি তাত ইনষ্টলমেণ্টত আপুনি যেনেকৈ EMIত আপুনি বাইকখন আনে, তেনেকৈ আপুনি EMIত তাৰমানে ঘৰটো বনাব পাৰে। নতুন ছিষ্টেম আহি আছে, সেইটো বৰ্তমান গোলাঘাটত আমাৰ হ'ল। আৰু তাৰ ফাইনেন্সটো আমাৰ আদিত্য বিৰলাই আছে, আদিত্য বিৰলাই ফাইনেন্স কৰে। তো আদিত্য বিৰলাৰ বহুত প্ৰডাক্ট আছে, যেনেকৈ আপোনালোকে পেণ্টালুন্স দেখিছে চাগে। তো আপোনাৰ PPCটো হৈছে আপোনাৰ নৰ্মেল যোনটো মানে আপোনাৰ গাঁথনি তেনেকুৱাত মানে ভাল হয়। কিন্তু ন' ডাউট আপুনি সেইটো ঢালাইও কৰিব পাৰে যদি আপুনি তাত কেমিকেল মিক্স কৰে। তাৰমানে কেমিকেল মিক্স কৰি মেলি আপুনি ঢালাইও কৰিব পাৰে। আপোনাৰ মানে মিনিমাম অলপ ইফাল সিফাল থাকিব, কিন্তু মানে ছুপাৰটো হৈছে তাৰ ফাইনেছটো বেছি। আৰু আপুনি নৰ্মেল চিমেণ্ট এটা আপুনি টিঙত জুখিবচোন, আমাৰ চিমেণ্টটো আপুনি যদি ঢালাইত আপুনি বেলেগ চিমেণ্টৰ লগায়, তাৰমানে তেওঁ যদি ঢালাইটোত আপোনালোকে পাইছে নাই, আপোনালোকে কেতিয়াবা টেষ্ট কৰি চাব পাৰে। যেনিবা এতিয়া আপুনি 2000 স্কুৱাৰ ফিটৰ আপুনি ঘৰ এটাত যদি 180 বেগ চিমেণ্ট লগায়, আমাৰ ছুপাৰটোত তাৰমানে আপোনাৰ ফাইনেছটো বেছি। তাত 50 কেজিয়ে থাকে, কিন্তু কোৱান্টিটি অলপ বেছি থাকে, ফাইনেছটো বেছি। 3 মাৰে যে সেইটো একচুৱেলি মানে আপোনাৰ গ্ৰেডৰ মতে M20 গ্ৰেড বুলি কয়। সেইটো আপোনাৰ ইঞ্জিনিয়াৰিং প্ৰফেশ্যনত থাকে 18 চিমেণ্টত 13 বালি আৰু 1:1.5:2 হেৰি এইটো বুলি কয় আপোনাৰ টিং গুটি থাকে। তো আপোনাৰ খালি আমাৰ ইয়াত 1.5 যোনখন ইণ্ডিয়া পাৰ্লিয়ামেণ্টখন হয়, সেইখন আমাৰ একচুৱেলি 2024 অফিচিয়েল ডায়েৰী হয়। যোনখন আমাৰ ইণ্ডিয়াৰ নতুন পাৰ্লিয়ামেণ্টখন আল্ট্ৰাটেকৰ কমপ্লিট বনিছে মানে। আৰু এটা আছে 8 লেন ফ্ৰীৱে অন দ্য আৰবিয়ান চিৰ ওপৰত আপোনাৰ দলং ব্ৰিজ বনিছে। আৰু দিল্লী মেট্ৰ'টো ফুল আল্ট্ৰাটেকে আপোনাৰ ডিজাইনো কৰিছে, বনাইছেও। ইঞ্জিনিয়াৰো মানে আল্ট্ৰাটেক লিবাৰ্টি বা ইউনিটি বুলি কওঁ যে আমি, চৰ্দাৰ বল্লভভাই পেটেলৰ, আপোনালোকে এইটোতো বহুত মাজতে শুনিছিলে। এইটো কমপ্লিট আপোনাৰ আল্ট্ৰাটেকে আমাৰ এইটো কি বুলি কয় বনাইছে। আল্ট্ৰাটেকৰ আপোনাৰ চিমেণ্ট তাত ইউজ হৈছে। আপোনাৰ ৱৰ্ল্ডৰ আমাৰ আজি এই সভাটো সমাপ্ত পৰ্যায়লৈ গৈ আছে। আমাৰ লগত বিশিষ্ট অতিথি যিখন আছে, আৰু আমাৰ এই আজি সভাখন তেখেতৰ নেতৃত্বত আজি এই সভাখন হ'ল। বিদ্যুৎ গোস্বামী, তেখেতৰ কাৰণে আজি এই সভাখন হ'ল। আৰু তেখেতৰ পৰা আমি অলপ মোৰ চেনেলৰ মাধ্যমেৰে আপোনালোকক জনাব তেওঁ আজি কেনেকুৱা পালে এই সভাখন কৰি। ভাল লাগিলে সভাখন। আজি উক্ত সভাখন আমাৰ যিটো আল্ট্ৰাটেক চিমেণ্ট, সেই চিমেণ্টৰ ওপৰত আমি এখন সভা অনুষ্ঠিত কৰিছিলোঁ। মোৰ নিজৰ দোকান হনুমান হাৰ্ডৱেৰ, এই আমাৰ মহিন্দ্ৰ ডিলাৰ কাষতে মোৰ দোকান। আৰু সেই সভাখনত আমাৰ কোম্পানীৰ ফালৰ পৰা আহিছিলে টেকনিকেল হেড ঋতুৰাজ বৰা, তেখেত আহিছিলে। তেখেতৰ লগত আমাৰ আৰু আন এজন আহিছিলে মাৰ্কেটিঙৰ বিজয় ঠাকুৰ।
আমি গোটেইখিনিয়ে মিলি আৰু ইয়াত গোট খাইছিলে ওচৰে পাঁজৰে মেচুন প্ৰায় 30-35জনমান। তেওঁলোকে আটায়ে নিজৰ নিজৰ প্ৰশ্ন সুধিলে, নিজৰ প্ৰশ্নৰ উত্তৰ পালে আৰু বহুতখিনি জ্ঞান লাভ কৰিবলৈ সক্ষম হ'ল। আৰু বিশেষকৈ ময়ো কিছুমান কথা টেকনিকেল ছাইডবিলাক চিমেণ্ট বুলিহে জানো, কিন্তু চিমেণ্টৰ ভিতৰৰ আঁৰত যিখিনি কথা আছিল সেই কথাখিনি আজি অৱগত কৰালে। এই চিমেণ্টটো আমি কেলৈ ব্যৱহাৰ কৰিব লাগে, এই চিমেণ্টৰ ভাল কি গুণাগুণ কি আছিল সেইখিনি গোটেইখিনি জানিবলৈ আমি সক্ষম হ'লোঁ। গতিকে অনাগত দিনতো মই এটাই কওঁ, মেচুন যিসকল আহিছে মই তেওঁলোকৰ পৰা এটা সঁহাৰি বিচাৰোঁ, যাতে তেওঁলোকে নিজৰ কামত অনাগত দিনবিলাকত এই আল্ট্ৰাটেক চিমেণ্ট, এই চিমেণ্টটো যাতে ব্যৱহাৰ কৰে আৰু ব্যৱহাৰ কৰিবলৈ পৰামৰ্শও দিয়ে। কাৰণ এতিয়া আমি এটা জানো ৰাষ্ট্ৰীয় পৰ্যায়ত এইটো 1 নম্বৰ চিমেণ্ট বুলি অলৰেডি এইটো বিবেচিত হৈছে। গতিকে আমি সেই চিমেণ্টটো আমি ইয়াত প্ৰমোট কৰিব বিচাৰোঁ, যিমান পাৰোঁ সেই চিমেণ্টটো যাতে ইয়াত বিস্তাৰ হয় ভালকৈ, আৰু অনাগত দিনত যাতে এই কোম্পানীয়ে আমাৰ সকলোকে ভাল সুখ টকা পইচা সকলোখিনি যাতে কঢ়িয়াই আনে, তাকে কৈ পেলাই মই মোৰ নিজৰ চমু টোকাটো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। চ' এখন সুন্দৰ এখন ঘৰ এখন যদি আপোনালোকে সাজিব আৰু তাত ডিপেণ্ড কৰে একমাত্ৰ চিমেণ্টৰ ওপৰত। আমি জানো সপোনৰ ঘৰ সাজিবলৈ বহুত কষ্টৰ মাজেৰে এখন সপোনৰ ঘৰ আমি সাজোঁ, আৰু সেই সপোনৰ ঘৰ 1 বছৰ 2 বছৰ 10 বছৰ 20 বছৰ পাছত কিবা যদি এখন ক্ৰেক হ'ব লাগে তেনে আমাৰ অন্তৰ খুন্দা মাৰে। তো সেইটো কাৰণে আপোনালোকে যদি ব্যৱহাৰ কৰিব বিচাৰে তো ভাৰতৰ নম্বৰ 1 চিমেণ্ট হৈ গ'ল আল্ট্ৰাটেক চিমেণ্ট। সেই ব্যৱহাৰ কৰক আৰু আপোনালোকে বহুত সোনকালে আপোনালোকৰ ৰিজাল্টটো পাব। আপোনালোকে ৰিজাল্টটো যদি জানিব আছে, তেখেতৰ বহুতখিনি ৱেবছাইট আছে, সেই ৱেবছাইটো আপোনালোকে পাব পাৰে। আৰু মোৰ লগত আৰু এজন ব্যক্তি আছে, তেখেতৰ লগত অলপ কথা পাতিম আৰু নমস্কাৰ। একচুৱেলি মই আল্ট্ৰাটেকৰ টেকনিকেলৰ হয়, মই টেকনিকেল ছাৰ্ভিচ প্ৰভাইড কৰোঁ আল্ট্ৰাটেকৰ পিনৰ পৰা। তো আপোনালোক আজি আহিলে আমাৰ মিটিঙত সকলোৱে আপোনালোকৰ বহুমূলীয়া সময়কণ দিলে, তাৰে ভাল লাগিল, ধন্যবাদ সকলোকে। আৰু মই মোৰ ফালৰ পৰা আপোনাৰ ভিউৱাৰ্ছ কেইজনক এটাই ক'ব বিচাৰোঁ যে আপোনালোকে যেতিয়া এখন ঘৰ বনাইছে, গোটেই আপোনাৰ বছৰ কষ্ট কৰাৰ পিছত আপোনাৰ চাকৰি লাইফত বা কিবা আপুনি কৰি পেলাই শেষত আপুনি ঘৰ এবাৰেই বনায়। চ' যিটো বস্তু লগাই আপুনি ব্ৰেণ্ড লগাব, ব্ৰেণ্ড বুলিয়ে নহয় ভাল বস্তু লগাব, কোৱালিটি বস্তু লগাব, যাতে ফিউচাৰত গৈ প্ৰব্লেম নহয়। আৰু আল্ট্ৰাটেক এটা নেশ্যনেল ব্ৰেণ্ড হয়, সকলোৱে গম পায়, আপুনি চাৰ্চ কৰিলেও গম পাব আপোনাৰ আল্ট্ৰাটেক নম্বৰ 1ত হয়। ত' আপোনালোকে নম্বৰ 1 বস্তু ইউজ কৰক, মই ইয়াকে ক'ব বিচাৰোঁ। আপোনালোকে বহুতখিনি বস্তু মানে দেখিবলৈ পাওঁ, প্লাষ্টাৰ কৰা সময়ত 3 মাহ 6 মাহ পাছত ৱালখনত ভাৰতৰ মেপটো ওলাই আহে। সেইটো কিহৰ কাৰণে হয় অলপ ক'ব নেকি? একচুৱেলি তাত এটা প্ৰব্লেম আছে। আপোনাৰ যোনটো প্ৰথম কথা হ'ল ৱালখনত ৱাটাৰ কিউৰিং কিমান হ'ল, আপোনাৰ যোনখিনি ইটা থাকে, ইটাই পানীটো কিমান এবজৰ্ব কৰিলে, প্ৰথম কথা। আৰু ছেকেণ্ড কথা, আজিকালি আমাৰ ইটাত মানে মেক্সিমাম দেখিবলৈ পোৱা যায় যে আপোনাৰ ইটাটো ঘামিলে এটা বগা বগা চামনি ওলায়। আপোনালোকে এনেই ডাউট কৰক কিহৰ কাৰণে ওলাব পাৰে? এনিৱান কোনোবাই? হয়, একচুৱেলি আজিকালি ক'বলৈ গ'লে মেক্সিমামত নহয়, কিছুমান ইটাত আপোনাৰ আজিকালি মিনিমাম ইটাৰ চাইজটো ভাল হ'বৰ কাৰণে ইউৰিয়া দিয়েই। মিনিমাম মানে আপোনাৰ ইউৰিয়া থাকেই তাত আপোনাৰ ক'বলৈ গ'লে। তো ইউৰিয়াটো যেতিয়া ঘামে, তো ভিতৰৰ পিনৰ পৰা এটা তাৰমানে তাত যেনেকৈ ভেঁকুৰ বুলি কয় যে, ভেঁকুৰ এটা তাৰমানে উৎপন্ন হয়। আৰু সেই ভেঁকুৰটোৱে আপোনাৰ যোনটো আপোনাৰ আমাৰ প্লাষ্টাৰটো সেই ভিতৰৰ পৰা খোকোলা কৰি দিয়ে, যি ফলত আপোনাৰ এনেকৈ ফুলি যায় আপোনালোকে দেখিবলৈ পায়। তাৰপিছত আপোনাৰ তাত আপোনাৰ এৰি পৰে, তেনেকুৱা ধৰণৰ আপোনালোকে প্ৰভাৱটো দেখিবলৈ পায়। আৰু তাৰ বাবে আপুনি যদি তাৰ পৰা সজাগ হ'ব বিচাৰে, তো আপুনি প্ৰথম কথা ৱালখন আপুনি গঠাৰ পিছত ভালকৈ পানী দিয়ক। পানীটো আপোনালোকে ভালকৈ ইটাই পানীটো পাব লাগে। আৰু ছেকেণ্ড কথা, আপোনালোকে ৱাটাৰ প্ৰুফিংটো যদি ইউজ কৰে তেতিয়া বেছি ভাল হয়। ৱালতো প্লাষ্টাৰটো যদি ৱাটাৰ প্ৰুফিং ইউজ কৰিব পাৰে তেনেহ'লে আপোনাৰ এইটো কি বুলি কয়, প্লাষ্টাৰিঙো ভাল হ'ব, প্লাছ আপোনাৰ যোনটো পেইণ্ট কৰিব তাৰ ওপৰত পেইণ্টৰ আপোনাৰ ডিউৰেবিলিটিটো বেছি, মানে আপোনাৰ দীৰ্ঘায়ু পাব পেইণ্টটোৱে। আৰু ঢালাইৰ কাৰণে মানে ভাল চিমেণ্ট যদি ব্যৱহাৰ কৰিব হ'লে কি চিমেণ্ট ব্যৱহাৰ কৰিব লাগে? তো ঢালাইৰ কাৰণে মই আল্ট্ৰাটেকৰ মানুহ, মইতো ক'ম আল্ট্ৰাটেক ছুপাৰটোৱে বেষ্ট হয়। নহয়, আল্ট্ৰাটেকৰ কেইবাটাও আছে নহয়, আচ্ছা ভাগ আছেতো। তো আপুনি চব আপোনাৰ মানে কোৱালিটি লৈ নৰ্থ ইষ্টত আমাৰ জানে ৱেডাৰ লৈ আপোনালোকৰ এইটো ডিপেণ্ড কৰে। আপোনাৰ চবৰে ৱেডাৰৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ চিমেণ্টত যোনটো পৰিমাণে যিটো তাৰমানে এডমিক্সাৰ দিব লাগে তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ দিয়ে। চ' আপোনাৰ নৰ্থ ইষ্টত এতিয়ালৈকে মানে ইলিজিবল ছুপাৰে মানে ভাল হয়। তো তাৰ ওপৰত আপুনি গ'লে আৰু দুটা আছে আমাৰ চিমেণ্টৰ বিভাগ,
তো সেইকেইটা এতিয়া বৰ্তমান আমাৰ তেজপুৰ আৰু নগাঁৱত এতিয়ালৈকে এভেইলেবল হয়, কিন্তু এতিয়ালৈকে বৰ্তমান আমাৰ তিনিচুকীয়াত আপোনাৰ ডিব্ৰুগড়, যোৰহাট, গোলাঘাট এইপিনে আমাৰ বৰ্তমানলৈকে এভেইলেবল হোৱা নাই। যদি হয় তাৰ ওপৰত আমি কথা পাতিম, আপোনালোকক তাৰ ওপৰতো আমি জনাম। তো সেইখিনি এতিয়ালৈকে মই ইমান টেষ্টিং যেতিয়া মই ফিল্ডত ঘূৰি টেষ্টিং কৰা নাই, তো ইমানটা গম নাপাম, কিন্তু এজ এ ছুপাৰ আমি তাৰমানে এতিয়া আমি আমাৰ নৰ্থ ইষ্টত বেষ্ট বুলি ক'ব লাগিব। মই দেখিলে আপোনালোকে কি ধৰণে তেওঁলোকে সুন্দৰভাৱে সম্পূৰ্ণ কথাখিনি বুজাই দিলে, আৰু আপোনালোকে ট্ৰাই কৰক, ট্ৰাই কৰিলেহে গম পাব। আৰু যিকোনো বস্তু ভিতৰত সোমাই গ'লেহে বস্তুটো বুজি পাব, নহ'লে বুজি নাপাব। এনেকৈ মোৰ ঘৰৰ নিচিনা কোৱা নিচিনা থাকি যাব। তো আপোনালোকে ব্যৱহাৰ কৰিব কি চিমেণ্ট কি ব্যৱহাৰ কৰিব? আল্ট্ৰাটেক চিমেণ্ট ব্যৱহাৰ কৰক, আৰু বহুত সোনকালে আপোনালোকে তাৰ কি ধৰণে মজবুতি হৈ আছে আৰু কেনেকৈ ধৰণে আপোনাৰ ৰিজাল্ট পাব আপোনালোকে নিজে পাব। তো ভিডিঅ'টো বৰ দীঘল নকৰাকৈ ইয়াতে সমাপ্ত কৰি অহা জেগাত নতুন ভিডিঅ' নতুন জেগালৈ আকৌ লগ পাম। আজিলৈকে ইমানেই, বাই বাই।